চাপৰৰ পুঠিমাৰীত হুছেইন আলীৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে বিজয় প্ৰাৰ্থী ফৰিদা ইয়াছমিন ভূঞাৰ সমৰ্থকক মাৰপিট জানিব পৰা মতে ৮ নং নায়েৰ আলকা টিলাপাৰা জিলা পৰিষদৰ বিজয় প্ৰাৰ্থী ফৰিদা ইয়াছমিন মিয়াই কেইবা শতাধিক সমৰ্থকক লগত লৈ পুঠিমাৰী অঞ্চলৰ ভোটাৰসকলক শুভেচ্ছা জনাবলৈ অহাত হুছেইন আলী সহ বৃহৎ এটা পুৰুষ মহিলাৰ দলে লাঠি জোং লৈ ৰাস্তাত আগবেঠি ধৰি ফৰিদা ইয়াছমিন মিয়াৰ সমৰ্থকক মাৰপিট কৰে। এই মাৰপিট সংঘটিত কৰাৰ ফলত ফৰিদা ইয়াছমিন মিয়াৰ কেইবাগৰাকীও সমৰ্থনৰ আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে হুছেইন আলী সহ কেইবাগৰাকীৰ বিৰুদ্ধে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই মাৰপিটৰ কিছু দৃশ্য ৰাইজক দেখুৱাই আছো, চাওঁ আহক সেই দৃশ্যসমূহ। মই মোৰ মাক লৈ আহি আছোঁ, তেওঁলোকে যে আমাক টাৰ্গেট কৰি আছে নাজানো। একচুৱেলি তেওঁলোকে ইলেকশ্যনত হাৰিল, আমি তেওঁলোকৰ প্ৰতিদ্বন্দ্বী আছিলোঁ, তেওঁলোকক আমি ছাপোৰ্ট কৰা নাছিলোঁ। আমি যেতিয়া নতুন বজাৰ পৰা মোৰ মা আৰু মোৰ দাদা এজন মনিৰুল নাম তিনিজন আহাত তেওঁলোকে টাৰ্গেট কৰি লৈ মোৰ মাক প্ৰথমত হুছেইনে হাত ধৰি প্ৰথমত কেইজনমান মহিলাই হাত ধৰিছিল আৰু হুছেইনে মূৰত কোবাইছিল। মই যেতিয়া এৰাব গৈছিলোঁ মোক লাঠি চাঠি দুই এটা মাৰিছে। মই গমেই পোৱা নাই তেওঁলোকে 400-500 মান মানুহ একগোট হৈ আছে, আমাক মাৰিবলৈ সিমানখিনি ভবাই নাই। হঠাৎকৈ এনেকুৱাকৈ আজি আহি কাজিয়া এটা লগাই দিল। তাৰপিছত মনিৰুল ভাই তাক টানি লৈ ঘৰত সোমাল, তাৰ একেবাৰে ঘৰৰ সন্মুখত দি ৰাস্তা, আমাৰ ঘৰত আহি আছোঁ। তাৰপিছত মনিৰুল ভাইক ঘৰত যেতিয়া আটক কৰিল তেতিয়া আমাৰ গাঁওবাসী পাব্লিক কেইজনমান একেলগে গৈ তেওঁক ঘৰৰ পৰা উলিয়াই আনিল। এইটো হৈছে সংগঠিত। আমি তেওঁলোকৰ ঘৰৰ আগফাল দি আহি আছোঁ, আমাক কোবাল, আমি দৌৰালোঁ, মোৰ মাতো দৌৰিল, মই মাৰ পিছে পিছে মই দৌৰি আছোঁ যাতে মোৰ মাক কোনেও মাৰিব নোৱাৰে। মোকো মাৰিল, মোৰ মাকো মাৰিল। মনিৰুল আচলতে ঘটনাটো কি কাৰণত সংঘটিত হ'ল? একচুৱেলি তেওঁলোকে ইলেকশ্যনত হাৰিছে আৰু আমাক টাৰ্গেট কৰি লৈছে। আপোনালোকে কি প্ৰতিদ্বন্দ্বী আছিল? আমি তেওঁলোকক ছাপোৰ্ট কৰা নাছিলোঁ। একচুৱেলি আমি ইলেকশ্যন খেলা নাই, তেওঁলোকে এপিত ইলেকশ্যন খেলিছিল, সেইবাবে আমি তেওঁলোকক ছাপোৰ্ট কৰা নাই। আমি নিৰ্দলীয় প্ৰাৰ্থীক ছাপোৰ্ট কৰিছিলোঁ আৰু তেওঁক আমি জিকাইছিলোঁ। তেওঁলোকে হাৰি আমাৰ ওপৰত তেওঁলোকে আগতে কৈছিল যে তেওঁলোকক মাৰি আৰু কি বদলাটো ল'ব। আমি পুঠিমাৰী বজাৰত গৈছিলোঁ, তাত আমাৰ জিলা পৰিষদৰ সদস্য এজন আহিছিল ফৰিদা ইয়াছমিন মিয়া, তেওঁক আমি সম্বৰ্ধনা জনাবলৈকে গৈছিলোঁ। সম্বৰ্ধনা জনাই যেতিয়া আমি ঘূৰি আহিছোঁ তেতিয়া এই ঘটনাটো সংঘটিত কৰে তেওঁলোকে। আজকে যেটা ঘটনা হয়েছে রাজনীতির থেকে শুরু, ফরিদা ইয়াসমিন মিয়া ওর সাথে আমি নির্দলীয় পার্টি করছি, আর নাজিরের স্ত্রী খুরশিদা বেগম ওর সাথে আমি নির্দলীয় পার্টি করছি। হোসেনের স্ত্রী আনজিরা খাতুন কংগ্রেস দলের থেকে ও হারছে। আজকে আমি পুটিমারি নতুন বাজারে গেছি, নতুন বাজার থেকে আসা নইছি। হোসেনের বাড়ির সামানের রাস্তাত আমাকে ঘেরা করিয়া মেয়ে মানুষ টাইনা ধরছে, হোসেন মারছে। হোসেনের বই আনজিরা, হেকমত, ইনসেন, ওমর, ময়দান এগুলো মানুষ আমাকে মারছে, এই জায়গাত ফুলায় তুলছে। আমি সূক্ষ্ম বিচার চাই, আমার বিচার লাগে। আমাকে মারছে, আমার বেটাক মারছে। এই ভাইস্তে আছে মনিরুলক মাইরে ঘরের মধ্যে আটক করে রাখছিল। পাবলিকে যায় মনিরুলক বাইর করে নিয়ে আইছে। আমার গলার টাইনা ধরছিল মেয়ে মানুষ কয়জন, এই মেয়ে মানুষগুলার তো নাম জানি না। আমার গলার সোনার চেন টাইনা রেখে দিছে। এই জায়গাতে আমাকে ফুলা তুলছে। আমি সূক্ষ্ম বিচার চাই, এতে আমি চাপর আরক্ষী চই এজাহার দিছো। ধুবুৰীৰ পৰা আছিকুল ৰহমানৰ ৰিপৰ্ট, ডেইলি 24।